খোজৰখা হস্পিটালৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ননী প্ৰভা দেৱীৰ পৰিয়ালৰ। মাৰিলে আপোনাৰ মাক খুচুৱাই মাৰিলে। এনেকুৱা ধৰণৰ যদি এখন নাৰ্ছিং হোমত চলি থাকে তেনেহ'লে ভৱিষ্যতে মানুহে কেনেকৈ যাব? চিকিৎসাৰ নামত এটা ডাঙৰ মানে জিৰ' এটা। খোজৰখা হস্পিটালৰ বাবেই আমি আমাৰ মাতৃক হেৰুৱালো। 1,62,000 টকা লৈও খোজৰখা হস্পিটালে মৃত্যুৰ মুখলৈ ঠেলি দিলে আমাৰ মাতৃগৰাকীক। এই বিস্ফোৰক অভিযোগ আনিছে নলবাৰীৰ এটা আক্ৰান্ত পৰিয়ালে। অৱস্থাত তেওঁলোকে তাৰমানে যিখিনি চিকিৎসা কৰিব লাগিছিলে যি মানে বেমাৰ হৈছিলে বেমাৰৰ উপযুক্ত চিকিৎসা নকৰিলে। কেৱল কেইটামান মেডিচিন কিনোতে ভাগৰ লাগিছে। আইচিউৰ ভিতৰত ফেন চলে নেকি? কৈছিলোঁ আপোনাৰ চিকিৎসা ব্যৱস্থা চিকিৎসা বিজ্ঞানে যিমানলৈ ঢুকি পায় সিমানলৈ আপোনালোকে চিকিৎসা কৰক। কিন্তু ঘটনাটো কি তাৰ বিপৰীত প্ৰতিক্ৰিয়াহি আমি দেখা পালোঁ আৰু মাক হেৰুৱালোঁ। আমাৰ পৰা সৰ্বমুঠ আমাৰতো মানে হস্পিটেলৰ বিল 1,62,000 টকা। নিজৰ মাতৃক হেৰুৱাই শোকবিহল হৈ পৰা পৰিয়ালটোৱে খোজৰখা হস্পিটালৰ দায়িত্ব জ্ঞানহীনতাৰ বিৰুদ্ধে আনিলে বিস্ফোৰক অভিযোগ। নলবাৰীৰ টিহুৰ 4 নং ৱাৰ্ডৰ বাসিন্দা বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ৰমেশ চন্দ্ৰ শৰ্মাৰ সহধৰ্মিনী ননী প্ৰভা দেৱীক শাৰীৰিক অসুস্থতাৰ বাবে 24 জুলাইত পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল খোজৰখা হস্পিটালত। চিকিৎসকে দিয়া পৰামৰ্শ মতে ননী প্ৰভা দেৱীক আইচিউত ভৰ্তি কৰাবলৈ পৰিয়ালৰ লোকে অনুমতি প্ৰদান কৰিছিল। পৰিয়ালৰ সৈতে কথা বতৰা পাতি থকা বৃদ্ধগৰাকীয়ে 27 জুলাইৰ নিশা অধিক অসুস্থ হৈ পৰিছিল। ইফালে 27 জুলাই নিশা খোজৰখা হস্পিটালৰ আইচিউৰ ভিতৰত সংঘটিত ভয়াৱহ ঘটনাৰ দিনা ননী প্ৰভা দেৱীও আছিল আইচিউৰ ভিতৰত। আইচিউৰ দৰ্জা খিৰিকী খোলা ৰাখি ষ্টেণ্ড ফেন লগাই চিকিৎসা প্ৰদান কৰিছিল মুমূৰ্ষৰ ৰোগীসকলক। আইচিউৰ ভিতৰততো সাধাৰণতে পেচেণ্টৰ ঘৰৰ মানুহক তেনেকুৱাকৈ সোমাব দিয়া নহয়। তো ভিতৰত কি হৈ আছে এইটো তেওঁলোকে জানিব। তেনেকুৱা অৱস্থাত যদি আপোনাৰ এনেকুৱা ফেন নচলে খিৰিকী খোলা থাকে যেতিয়াই তেতিয়াই যোনে শুনে যাই পেলাই যদি ভিতৰত কাজিয়া কৰিব পাৰে তো তাৰপিছত আপুনি কি আশা কৰিব পাৰে? কি সাহসত আপুনি হস্পিটেলত পেচেণ্ট এজনক থ'ব বা ভগৱান ভৰসা বুলি যাক কয়? শুশ্ৰূষাৰ ভুল বুলিয়ে ক'ম, কাৰণ যিজন মানুহে আগদিনাখন ভালকৈ কথা পাতি আছিল তাৰপিছত ৰাতিটোৰ ভিতৰত যদি অৱস্থা তেওঁৰ বেয়া হয় শুশ্ৰূষাৰ ভুল বুলিয়ে ক'ব লাগিব। পিছে মুখেৰে মাতিব পৰা ৰোগীসকলক আইচিউৰ ভিতৰত ফেনৰ বতাহ খুৱাইছিল যদিও মুখেৰে মাতিব নোৱাৰাসকলক দিয়া নাছিল ফেনৰ বতাহ। ভালদৰে চাওক, মুখেৰে মাতিব নোৱাৰা হেতুকে তেওঁক আইচিউৰ ভিতৰত ফেনৰ বতাহ খোৱা নাছিল চিকিৎসালয় কৰ্তৃপক্ষই। ভাৱেই হ'ব নিশ্চিত হ'ব, কাৰণ আগদিনা 5 বজা 7 বজামানলৈ ঠিকেই আছে। 7 বজামানলৈ ঠিকেই আছে। আইচিউত সোমাই দিয়াৰ পিছত নেক্সট ডেটো ভালেই পাইছিলে। তাৰপিছতে এনেকুৱা ঘটনা ঘটিল। চাৰিওফালে খোলাই ভিডিঅ'টো দেখা পালোঁ। ভিডিঅ' দেখা পাই পেলাই পিছতহে মানে অনুভৱ হ'ল। আৰু আইচিউ মানে কি, তাত নিশ্চিতভাৱে মানে AC থাকিব লাগিব। ACৰ কোনো ব্যৱস্থাই নাছিলে। ফেনৰ জৰিয়তে গতিকে দিয়া নাছিলে। মানে বিহিত ব্যৱস্থা ল'লে আমি নিশ্চিতভাৱে হেৰুৱা মাক নাপাওঁ, কিন্তু অদূৰ ভৱিষ্যতে কোনো মানে পুত্ৰ মানে যাতে মাক হেৰুৱাব নালাগে। 30 ডিগ্ৰী চেলচিয়াছৰ মাজত জীৱন মৃত্যুৰে যুঁজি থকা 80 ঊৰ্ধৰ বৃদ্ধা ননী প্ৰভা দেৱীৰ দেহত দিয়া হোৱা নাছিল ফেনৰ বতাহ। তাৰ পিছতে সংকটজনক অৱস্থাত থকা এগৰাকী ছাত্ৰীক লৈ চিকিৎসালয়খনিত হোৱা অমানৱীয় ঘটনাৰ পিছত ছাত্ৰীগৰাকীৰ পৰিয়ালে পোহৰলৈ আনিছিল চিকিৎসালয়খনিৰ নাৰকীয় কাণ্ডৰ ঘটনাটো। পৰিয়ালৰ লোকে অত্যাধিক ব্যয়বহুল খৰচৰ মাজত ৰখাৰ পিছতো চিকিৎসালয়খনিৰ আইচিউৰ দৰ্জা খিৰিকী খোলা ৰাখি 30 ডিগ্ৰী চেলচিয়াছৰ মাজত চিকিৎসা সেৱা আগবঢ়োৱা টিহুৰ 4 নং ৱাৰ্ডৰ 80 ঊৰ্ধৰ বৃদ্ধা ননী প্ৰভা দেৱীৰ অৱস্থা অধিক সংকটজনক হৈ পৰাত পৰিয়ালৰ লোকে গুৱাহাটীৰ আন চিকিৎসালয়লৈ নিয়ে যদিও তেওঁৰ স্বাস্থ্যৰ অৱস্থা উন্নত নহ'ল। যোৱা 2 আগষ্টত ইহ সংসাৰ ত্যাগ কৰে ননী প্ৰভা দেৱীয়ে। গম পালোঁ যে তেওঁলোকে খিৰিকী খুলি থৈছে, যোনে কথা ক'ব পৰা তাক ফেন দিছে, যোনে ক'ব নোৱাৰে তাক একো দিয়া নাই। তাৰমানে কি, মাটো ভিতৰত আছে 30 ডিগ্ৰী চেলচিয়াছ। তাৰ সেই গৰমতো মানুহ এনেই বেমাৰী মানুহ কি অৱস্থা হ'ব আমি নিজে ভাবোঁ। সেইকাৰণে ফাইনেলি তেওঁ তাতেই হেৰি হ'ল, মাৰিলে আপোনাৰ মাক খুচুৱাই মাৰিলে। এনেকৈ মানুহ হেৰি ৰাখে নেকি পেচেণ্ট? আৰু যিটো আইচিউ ব্যৱস্থা আছে তাতে 12জনমান আছে। কোনটো কি বেমাৰী কোনো গম নাপায়। মই মাকে বিচাৰি পোৱা নাই। তাৰপিছত ক'লে এইটোহে আপোনাৰ মা, এনে পেলাই থৈ দিছে। লাষ্টৰ পিছততো তেওঁলোকে হাত দাঙাৰ নিচিনা হ'ল।
যেতিয়া আৰু আমি আৰু পৰৱৰ্তী হেৰিৰ কাৰণে হেৰিত লৈ গ'লোঁ। একমাত্ৰ শুশ্ৰূষা হস্পিটেলৰ সোপাঢিলা চিকিৎসা ব্যৱস্থাৰ বাবেই বৃদ্ধাগৰাকীয়ে চিকিৎসালয়খনৰ ICUৰ ভিতৰতে গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰো অভিযোগ আনিছে বৃদ্ধাগৰাকীৰ পৰিয়ালৰ লোকে। বাবেই হ'ব নিশ্চিতভাৱে, কাৰণ আগদিনা 5 বজা 7 বজামানলৈ ঠিকেই আছে, 7 বজামানলৈ ঠিকেই আছে। আইচিউত সোমাই দিয়াৰ পিছত নেক্সট ডেটো ভালেই পাইছিলে, তাৰপিছতে এনেকুৱা ঘটনা ঘটিল। চাৰিওফালে খোলাই ভিডিঅ'টো দেখা পালোঁ, ভিডিঅ' দেখা পাই পেলাই পিছতহে মানে অনুভৱ হ'ল। আৰু আইচিউ মানে কি, তাত নিশ্চিতভাৱে মানে AC থাকিব লাগিব, ACৰ কোনো ব্যৱস্থাই নাছিলে, ফেনৰ জৰিয়তে। গতিকে বৃদ্ধা ননীপ্ৰভা দেৱীৰ 3 পুত্ৰ বোৱাৰীৰ অভিযোগ মতে শুশ্ৰূষা হস্পিটেলে মানুহৰ জীৱনক লৈ হেতালি খেলি আহিছে। চিকিৎসা সেৱাৰ নামত চিকিৎসালয়খনে বৃহৎ ব্যৱসায় গঢ়ি তুলিছে। চিকিৎসাৰ নামত শুশ্ৰূষা হস্পিটেল এটা বৃহৎ শূন্য বুলিও আক্ৰান্ত পৰিয়ালটোৰ সদস্যসকলে অভিযোগ আনিছে। এনেকুৱা ধৰণৰ যদি এখন নাৰ্ছিং হোমত চলি থাকে তেনেহ'লে ভৱিষ্যতে মানুহে কেনেকৈ যাব? চিকিৎসাৰ নামত এটা ডাঙৰ মানে জিৰ' এটা। চিকিৎসালয়খনৰ এনে বেপেৰুৱা কাণ্ডৰ বিৰুদ্ধে আইনৰ আশ্ৰয় লোৱাৰো হুংকাৰ দিছে মৃতকৰ পৰিয়ালটোৱে। শুশ্ৰূষা হস্পিটেলৰ চিকিৎসা গাফিলতিৰ বাবে ICUৰ ভিতৰতে অধিক সংকটজনক অৱস্থা হৈ পৰিছিল ননীপ্ৰভা দেৱীৰ। কথাটো চাওক, মা আমাৰ যিদিনা হেৰি হৈছিলে তাৰ পিছদিনা ভাল হ'ল, পুৰা সুস্থ। তেওঁ কৈছে যে তেখেতে কৈছে যে মোক কেতিয়া লৈ যা, ঘৰত লৈ যা, সেইটো ক'লে। তাৰপিছত দেখা হ'ল ৰাতি যে ডক্টৰে ক'লে যে এনে কথা যে আমাৰ আপোনালোকৰ মানে কি কেবিনলৈ ট্ৰেন্সফাৰ কৰা হ'ব। কিন্তু সময়ত দেখা হ'ল যে লাহে লাহে দেখা হ'ল যে পিছদিনাখন কিন্তু পৰ্যায়টো বেলেগ ফালে গুচি গ'ল। 27 তাৰিখ আছিলে, আৰু সেইদিনা নিশ্চয় কিবা কিবি ঘটনা ঘটিছে ভিতৰত। আৰু পিছতহে গম পালোঁ যে ভিতৰত মানে কি ICUৰ ভিতৰত মানে কি ফেন চলাই ৰাখে। কিন্তু গতিকে তেনেকুৱা ব্যৱস্থাতে এইটো ব্যৱসায় কৰিতো লাভ নাই, আৰু ব্যৱসায় কৰিবলৈ হ'লেতো ব্যৱসায় বহুত বেছে, আৰু তেওঁলোকে এইবিলাক ব্যৱস্থা কৰিব নালাগে। তেওঁলোকে ব্যৱসায় কৰা যদি মন আছে তেতিয়া বেলেগ কিবা কিবি ব্যৱসায় কৰি থাকিলে নিশ্চয় ভাল হ'ব। আৰু তেওঁলোকৰ ডিগ্ৰীবিলাক লোৱাৰ কি প্ৰয়োজন আছিল? যদি মানুহৰ মানৱ সেৱাৰ কোনো প্ৰয়োজনে নাই, তেওঁলোকে এইবিলাক কৰাৰ কোনো অৰ্থই নাই। আশীৰ্ধৰ বৃদ্ধাগৰাকীৰ 3 পুত্ৰ ক্ৰমে অশোক কুমাৰ শৰ্মা, প্ৰণৱ কুমাৰ শৰ্মা আৰু গগন কুমাৰ শৰ্মাই শুশ্ৰূষা হস্পিটেলৰ নিকৃষ্ট কাণ্ডক ধিক্কাৰ দিয়াৰ লগতে কেৱল মাত্ৰ টকাৰ বাবে আৰু কোনো লোকৰ সৈতে এনে নিকৃষ্ট কাৰ্য সংঘটিত নকৰিবলৈ আহ্বান জনাই চিকিৎসালয়খনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট পক্ষক আহ্বান জনাইছে। অৱস্থাৰ মাজত কি আস্থা ৰাখিব, তাকেইটো মানে এটা প্ৰশ্নবোধক চিন আমাৰ মাজত উদয় হৈছে। এতিয়া সুস্থ অৱস্থাত আমি মানসিকভাৱে সুস্থ নহয়, গতিকে সুস্থ হোৱাৰ পিছত নিশ্চিতভাৱে কি ইয়াৰ ওপৰত আইনী ব্যৱস্থা লোৱাৰ কাৰণে চেষ্টা কৰিম। আমি এতিয়াতে ভাবি চাওঁ, গোটেই প্ৰক্ৰিয়াটো ভাবি চোৱাৰ পিছত নিশ্চিতভাৱে লোৱাৰ এটা আগবাঢ়িম। নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।